দৰং জিলা পৰিষদ গঠনক লৈ নিমিলা অংক। দৰং জিলা পৰিষদ গঠন কৰিব কোনে? বিজেপিৰ 6 সদস্য, কংগ্ৰেছৰ 4 সদস্য, অগপৰ 1 আৰু ৰাইজৰ দলৰ এগৰাকী সদস্য এইবাৰ জিলা পৰিষদলৈ হৈছে নিৰ্বাচিত। সংখ্যাৰ ফালৰ পৰা বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটে জিলা পৰিষদ গঠন কৰাটো এক প্ৰকাৰ নিশ্চিত। কিন্তু এইখিনিতে ৰাইজৰ মাজত উঠিছে প্ৰশ্ন, কোন হ'ব দৰং জিলা পৰিষদৰ সভাপতি? আনকি সভাপতিক কেন্দ্ৰ কৰি স্থানীয় সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু চিপাঝাৰৰ একমাত্ৰ দলীয় বিধায়ক ডক্টৰ প্ৰমানন্দ ৰাজবংশীৰ মাজত সভাপতিৰ পতাক লৈ গোপনে চলিছে টনা-আজোৰা। ইয়াৰ মাজতে ৰাইজৰ মাজত উচ্চাৰিত হৈছে মঙলদৈৰ ৰঙামাটি সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা যুৱ সমাজসেৱী বিতুপন ডেকাৰ নাম। সাংসদ তথা ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ঘনিষ্ঠ জিলা যুৱ মৰ্চাৰ নেতা বিতুপন ডেকাৰ পক্ষতেই আছে সৰহসংখ্যক দলীয় নেতা আৰু কৰ্মী। তাৎপৰ্যপূৰ্ণ যে জিলাখনৰ 3খন পৌৰসভা ক্ৰমে মঙলদৈ, খাৰুপেটী আৰু চিপাঝাৰ পৌৰসভাৰ পৌৰপতি আসনত মহিলা অধিষ্ঠ হৈ থকাত দৰং জিলা পৰিষদৰ সভাপতি পদটো সাধাৰণভাৱে মুকলি ৰাখি সভাপতিৰ পদত সকলোৰে গ্ৰহণযোগ্য এগৰাকী পুৰুষ সদস্যক সভাপতিৰ চকীত বহুৱাবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ দিলীপ শইকীয়াৰ ওচৰতে ৰাইজে জনাইছে দাবী। নিউজ ডেস্ক AN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।